এডভান্টেজ আসাম 2.0 সময়ত আমি এডটেক স্কিল ইউনিভাৰ্চিটি এখন স্থাপন কৰাৰ বাবে MOU এখন কৰিছিলোঁ। এখেতসকলে অৰুণাচলত এখন বিশ্ববিদ্যালয় চলাই আছে, য'ত 5,000তকৈ বেছি ষ্টুডেণ্ট আছে। তিনিচুকীয়াত আমাৰ প্লাষ্টিক পাৰ্কৰ লগতে তেওঁলোকে 250 কোটি টকা খৰচ কৰি এখন সুন্দৰ স্কিল বিশ্ববিদ্যালয় বনাব খুজিছে। আমি তেওঁলোকক মাতিও দিছোঁ বা মোক যিখিনি বিল্ডিং দেখুৱাইছে খুব অত্যাধুনিক পৰ্যায়ত কৰিব খুজিছে। সঁচাকৈয়ে যদি কামটো হৈ উঠে, আমাৰ তিনিচুকীয়া আৰু উজনি অসমৰ ডাঙৰ অভাৱ এটা পূৰণ হ'ব। ৰাজ্য চৰকাৰে এখন দক্ষতা বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছে মঙলদৈত। ইয়াৰ পৰা মঙলদৈলৈকে যাব ল'ৰা ছোৱালীৰ অসুবিধা হ'ব। তিনিচুকীয়াত যদি এই অনুষ্ঠানটো গঢ়ি উঠে, আমাৰ ল'ৰা ছোৱালীৰ বহুত সুবিধা হ'ব। আৰু দুখীয়া ল'ৰা ছোৱালীয়ে যদি পঢ়িব পাৰে, তাৰ কাৰণে চৰকাৰে স্কলাৰশ্বিপৰো ব্যৱস্থা কৰিব পাৰিব। আমিতো চবতে দিব পাৰোঁ, গতিকে যোন দুখীয়া ল'ৰা ছোৱালীয়ে পঢ়ে আমি স্কলাৰশ্বিপ দিলে তেওঁলোকে আৰু ফিজৰ ক্ষেত্ৰত কনচেশ্যন হৈ যাব।